কি ঘটনা হৈছে চাওক ইজৰা চেণ্ডেল চেণ্ডেল পিন্ধি স্কুলত যায় কি আনছা হা কি হৈছে কি কান্দি আছা আজি এই গাভৰু ছোৱালী দুটাৰ লগত লৈ মই ক'তলৈ যাম নমস্কাৰ কৰিলে বাক কি জয় আমি গোটেইকাতে আছোঁ বৰ্তমান পাটবাহী মাছকুচিত আমাৰ একজন সদস্য আপোনালোকে দেখা পালে চিনি পাব আজি কিছুদিন আগতে আমি আহিছিলোঁ লিমুখে পাটবাহী আহোঁতে মানে ঘৰটো দেখা পাইছিলোঁ ঘৰৰ অৱস্থা একদম বেয়া সেইদিনাই ভাবিছিলোঁ কিবা এটা কৰিব লাগিব তো আজি গোটেইকাতে আহিছোঁ আমি আৰু আপোনালোকৰ ঘৰটো দেখি আছোঁ তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ যে কি লৰি আছে এইবিলাক ৱাল পাক্কাৰ ৱাল চাওক এইখন পাক্কাৰ ৱাল এনেকৈ লৰি আছে কেনেকৈ ৰিক্সত আছে আচৰিত ন চাওকচোন ঘৰৰ অৱস্থা দুটা ছোৱালী আছে আৰু ঘৈণীয়েক হৈছে মানে কেঞ্চাৰ পেচেণ্ট আৰু ঘৰৰ অৱস্থা দেখিছে আমাৰ প্ৰায় ভিডিঅ'ত ভাস্কৰে আমাৰ লগত যাই বহু মানুহ সহায় কৰে কিন্তু এই ভাস্কৰৰ ঘৰ আজি এনেহেন আমিও গম পোৱা নাছিলোঁ সিদিনা আহোঁতেহে দেখা পালোঁ বাহিৰৰ পৰা দেখা পাইছিলোঁ আজি ভিতৰি সোমালোঁ বেলেগৰ দুখত দুখী হৈ আছে ভাস্কৰ কিন্তু নিজে আজি এনে ভাঙা ঘৰত আছে বেৰা লৰি যায় দুটা ছোৱালী আৰু ঘৈণীয়েক বোলে কেঞ্চাৰ ৰোগত আক্ৰান্ত কিন্তু ইমান দুখ থকাৰ পিছতো বৰপেটাবাসী ৰাইজৰ কাৰণে সহায় কৰি আছে আমাৰ লগত সমানে সেই মানুহখিনিক সহায় কৰি আছে দুই একদিন কয় যে আজি মোৰ চাউল নাই তো কেথেনবা জেকে কেথেনবা মই আমাৰ টিমে কেথেনবা পইচা দিওঁ কি চাউল নাই বোলে আজি চাউল নাই কাম নাপালোঁ ইমান যে অভাৱত আছে ঘৰৰ অৱস্থা এনেহেন মই কিন্তু ভাবাই নাছোঁ কল্পনাৰ বাহিৰত আজি দেখা পাই আচৰিত মানুহ এনেকৈ নাথাকে বহুতৰ গলি ঘৰ বহুত ভাল একচুৱেলি বহুতৰ গলি ঘৰ ভাল মানে ফেন দেই গৰুক আজিকালি তো চাওকচোন ঘৰৰ অৱস্থা মই মোটামুটি 1.5-2 বছৰ এতেয়ে সূৰ্যাগত আছিলোঁ সেই সময়তে বহুত মোৰ মানে বস্তু বিক্ৰী হৈছে আৰু মানে খাবাৰে নহয় হৈ গ'ল তাৰমানে মই এনেহেন হৈ গ'ল মোৰ মানে হাত চাত চব একো দাংবাই নোৱাৰোঁ কাম কাজ সেনেকৈ কৰিব নোৱাৰোঁ মই জোৰবান কাম কৰিব নোৱাৰোঁ ইফালে আপিটো পাছ কৰলাক মেট্ৰিক আপিটোৰ মানে খৰচ পাতিও দিব লাগে মোৰ মানে নুকুলৈ কোনোমতে নুকুলৈ ভাস্কৰে অসমৰ পৰা মুম্বাইত লগিন গৈছিল কিয় গৈছিল মই তেওঁৰ মুখেৰে শুনো মই ছনী টিভিত 2009ত গৈছিলোঁ চিলেকশ্যন হৈ গৈছিলোঁ ইয়াত অডিশ্যন হৈছিল ডি ৰেম্পত গুৱাহাটী ডি ৰেম্পত অডিশ্যন হৈ তাত চিলেকশ্যন হ'লোঁ চিলেকশ্যন হোৱাৰ পিছত এনেকৈ মই মানে ছনী টিভিত 2009ত গৈছিলোঁ তাত অংশগ্ৰহণ কৰিছিলোঁ এণ্টাৰটেইনমেণ্ট কেলিয়া আউজি কোচ কৰেগাত তাত অন্ন মালিক ফাৰাহ খানৰ নিচিনা ডাঙৰ শিল্পীবিলাকক লগ পাইছোঁ তাত চাওক এজন শিল্পী যি শিল্পীয়ে অসমৰ বাহিৰত যেও তেওঁ পাৰফৰ্ম কৰিছে কিন্তু আজি বৰপেটাত এনেহেন অৱস্থাত আছে যিটো অৱস্থা হয়তো আপোনালোকে দেখাই পাইছে ছোৱালী আছে মাকো আছে মই তেওঁলোকক মাতি আছোঁ আহাচোন তোমালোকে আহা তোমাৰ নামটো কি এইটো ডাঙৰ ছোৱালী কি নাম শ্ৰী অৱন্তিকা দাস অৱন্তিকা দাস ক'ত পঢ়ি আছা তুমি মই বিদ্যাপীঠ হাই ছেকেণ্ডেৰী পঢ়ি আছা তুমি কলেজত যাওঁতে কিহত অহা যোৱা কৰা পাটবাহীৰ পৰাতো বহুত দূৰ বিদ্যাপীঠলৈকে মই পিলপিলিত অহা যোৱা কৰোঁ পিলপিলিত দেউতাই সেইখিনি পইচা দিব পাৰে না কেথেনবা নোৱাৰে কেথেনবা পাৰে নললি কি কৰা সিদিনা নললি সেইদিনা নাযাওঁ নাজয় চাওক কি কৈছে যোনদিনা দেউতাকে তাইৰ হাতত পিলপিলিত ভাড়া দিবা নোৱাৰে সিদিনাতে যাব নোৱাৰে তাইৰ ভৱিষ্যতৰ কথা আছে কিন্তু যাওঁতে আহোঁতে কিমান লাগে তোমাৰ 20 টকা আহোঁতে যাতে 10 টকা হয় তো যাওঁতে আহোঁতে 20 টকা লাগে সেই 20 টকাখিনি দেউতাকে দিবা নোৱাৰে কাৰণ দেউতাকৰ ইনকামেই নাই কচু
কচু ঢেঁকা কিবা কিবি এনেকৈ তুলি বেচি আছে। মাজে মাজে আপোনালোকে দেখাই পায় জালমুড়িও বেচে। তাৰে মাজতো এই আমাৰ গ্ৰুপটোত নিজৰ ইমান দুখ বেদনা, ঘৰত চাউল নাথাকে দালি নাথাকে, সেইগিলাখান বাদ দিও বৰপেটাবাসী ৰাইজৰ কাৰণে ওলাই আহিছিল। মই ভাবাই নাছিলোঁ যে ইমানখিনি ত্যাগ স্বীকাৰ কৰি আছে ভিতৰত। মই পাছতে গম পালোঁ যে মানে ইমান অন্তৰত দুখ আছে, ঘৰৰ অৱস্থা এনেহেন, আনকি কেতিয়াবা লঘন থাকিব লগা হয়। আজিৰ দিনত এই ছোৱালীটোৰ কাৰণে এখন চাইকেলৰ দৰকাৰ হৈ আছে। হয়তো আমি দুই একদিনৰ চাইকেল এখনৰ ব্যৱস্থা কৰিম। আপোনালোকৰ যদি কোনোবা ভাল চাইকেল আছে, এখন ধৰ নচলে ঘৰতে পৰি আছে, এই ছোৱালীটোৰ কাৰণে দিয়ক, মই লৈ আহি এই ছোৱালীটোক দিব পাৰিম, যাতে তাই ধুনীয়াকৈ মানে এৰে পৰা চাইকেল চলে অহা যোৱা কৰিব পাৰে, যাতে 20 টকাটো বাচে। দেউতাকে যদি দিবাই নোৱাৰে, পাৰবা নচলাবা? এইটো পাৰবা তো চলাব পাৰব। গতিকে আপোনালোকৰ যদি কোনোবা পুৰণা চাইকেল আছে, এই ছোৱালীটোৰ কাৰণে দিয়ক। এইটো ভালে হা। তোমাৰ নাম কি? ববিতা দাস, ক'ত পঢ়ি আছা তুমি? বাদবাকী হাইস্কুল। কেতিয়াবা এনেহেন হয় যে ঘৰত দেউতাক গেছিল, ৰাতিপুৱা কিন্তু একো ইনকাম নাই, ঘৰত লঘন থাকিব লগা হয় না? লঘন থাকিব লগা হয়। চব কি কৈছে ছোৱালীটোৱে, দেউতাকে ওলাই যায় কেতিয়াবা, কিন্তু কেতিয়াবা একো ইনকাম নহয়, ঘূৰি পাকে আহে, আহি ঘৰৰ একো আনবা নৰে, লঘন থাকে। আখি চাউল পায় না আপোনালোকে? কিমান পায়? 20 কেজি পায়। চাওক 20 কেজি চাউল পায়, কিন্তু 20 কেজি চাউলৰ একো নহয়। 20 কেজি চাউল 4টা মানুহ, একো নহয়, কেতিয়াবা লঘন কৰিব লাগে। আৰু চাওক মাকে কান্দি আছে, নাকান্দব নাকান্দব। চাউল পাওঁ 20 কেজি, সেইকেইটা দিন যেকেদিন আতে সেইকেদিন খাওঁ, আৰু নহ'লে আৰু তাৰমানে নাই, কেতিয়াবা লঘনো কৰিব লগা হয়। কাপোৰ দিবা নোৱাৰোঁ চলিক, আজি চলিৰ একোৱেই নাই তাৰমানে দিবা লগা বস্তু, তাৰমানে বহুত লগা, তাক পিন্ধা মেইন বস্তুখিনিয়ে দিবা নোৱাৰা হৈছোঁ। চেণ্ডেল নাই, আপিটো মোক চেণ্ডেল গুজি থাকে, তাইৰ চেণ্ডেল একযোৰ আনি চব চেণ্ডেল পিন্ধি তাই স্কুলত যায়। এই চেণ্ডেলযোৰে পিন্ধি স্কুলত যায়? মই চেণ্ডেলযোৰা দেখি চাওঁ, খুলি দিয়াচোন। কি ঘটনা হৈছে চাওক। ইজোৰা চেণ্ডেল পিন্ধি স্কুলত যায়, ইজোৰা চেণ্ডেল চাওকচোন। আচ্ছা গো, একো চিন্তা কৰবা গম পাইছা না? একো চিন্তা নকৰবা, চব ঠিক হৈ যাব। তোমাক চেণ্ডেলৰ ব্যৱস্থা কৰি দিম, ঠিক আছে? একযোৰা নহয়, তোমাক 2 যোৰা চেণ্ডেল দিম, হ'ব না? এযোৰা ঘৰত পিন্ধবা, একযোৰা বাহিৰত নিবা, নাকান্দবা নাকান্দবা। চাওক এনেহেন পৰিস্থিতি এখন ঘৰত, দেউতাক বহি গৈছে তলত, চাওকচোন। মই অলপ অলপ পাৰলো হয়তো, ঘৰটোৱে মই মোৰ মই ঘৰত আজি এই গাভৰু ছোৱালী দুটাৰ লগত লৈ মই ক'তলে যাম, কি ৰিক্সত যাম? এই ভাঙা চিঙা ঘৰটো এৰি মই ক'ত বাহিৰত কাম কৰিব যাম? ইফালে গাভৰু ছোৱালী দুটা এৰি বেমাৰী মাকটো এৰি মই ক'ত যাম? মই আজি হেল্পলেছ হৈ গৈছো। হৈছে মনে মনে থাক, তাহোন কান্দব, চাচোন তাহোন কান্দব, তই থাক প্লিজ, নাকান্দবি। এইটো একো চিন্তা নকৰবা, একো চিন্তা। চাওক মই আপোনালোকক হাত জোৰ কৰি কৈছোঁ দিয়ক, বৰপেটাবাসী অসমবাসী অলপ আগবাঢ়ি আহক, এই পৰিয়ালটো অন্ততঃ ঘৰটো ঠিক কৰি দিয়ক, নহ'লে একদম অৱস্থা বেৰা লৰি আছে, বাটা যদি আহে গাত পৰিব, বিচনাত বাগাৰি হ'লে গাত পৰিব বেৰা। ভাবা নাছিলোঁ ইমান দিনে আমাৰ লগত আছে, ইমান দুখ আছে মানুহটোৰ, ভাবাই নাছিলোঁ, কল্পনা কৰিব পৰা নাছিলোঁ। বাহিৰত মোক ৰাইজৰ ফালৰ পৰা হ'লেও কিবা কৰি মোৰ ঘৰটো ভাল কৰি দি, মই একদম ৰেট খাই যাম, খাইও দেখা নাই ক'ত গুচি যাম। ডাক্তৰ দেখিব পৰা নাই। কি হৈছে তাই? কিবা ডাঙৰকে হৈছে, প্ৰথমতে এতিয়া অলপ কমি গৈছে। আপোনাৰ ঠিক আছে, কিবা যদি অসুবিধা তাই হয়, ডাক্তৰক দেখুৱা অৱস্থা কৰি দিম, বুজিছে না? একো টেনশ্যন ল'ব নালাগে। অহা যোৱা কৰা এইটো নাকান্দবা নাকান্দবা। চাওক মই বিশেষ একো নকওঁ দিয়ক, এই আপি দুটাক আছে আপোনালোকৰ আপি বুলি ভাবক, আপোনালোকৰ নিজৰ সন্তান আছে, নিজৰ বইনী আছে, এই ছোৱালী দুটাৰ মুখত দেখিছে, আপোনালোকে অলপ আগবাঢ়ি আহক। অলপ ৰেচনৰ দৰকাৰ, তাতকৈও বেছি দৰকাৰ হৈ আছে আমাৰ এই ঘৰটো। টিংপাতৰ অৱস্থা নাই, অলপ চাৰা কৰিব লাগিব, হয়তো 3-4-5 গাড়ীমান মাটি লাগিব, ট্ৰেক্টৰেদি মাটি দিব লাগিব। তাৰপিছত আমাৰ এই টিংপাতেদি ঘৰটো যেন ভালকৈ বান্ধি দিব পাৰোঁ। একেলগে কোনো দিবা নালাগে, এখন টিংপাত দিয়ক। মই আগতে কৈছোঁ, কোনো একেলগে 5খন টিংপাত দিবা নালাগে। যদি আমাক 30টা মানুহ 30খন টিংপাত দেই, আমি ধুনীয়াকৈ ঘৰটো গোটেই চাইড মেৰামতি কৰি দিব পাৰিম। বাও লাগিব, 15-20 ডাল বাঁহ লাগিব, কামলা লাগিব, যাতে ইয়াৰ পিছত ভিডিঅ'টো এৰি দিয়াৰ পিছত আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ আপোনালোক কোনোবাই দিবা নৰবও পাৰে, শ্বেয়াৰ কৰক, যাতে কোনোবাই যদি দেখা পায় ভিডিঅ'টো, 10 টকা হ'লেও দিব। এই সময়ত 10 টকাও তাৰ কাৰণে বহুত ডাঙৰ, গতিকে আপোনালোকে 10 টকাখন দিয়ক, 20 টকাখন দিয়ক, মই গুগল পে' নাম্বাৰ দি দিম, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই এইখিনি কিয় কৈছোঁ, চাওক
আপোনালোকৰ কাৰণে কিন্তু এই ভাস্কৰে বহুত কৰিছে। উঠি ভাস্কৰ কান্দবা নালাগে, ইফালে ইফালে ইফালে। এই ভাস্কৰে আপোনালোকৰ কাৰণে বহুত কৰিছে, বহুতৰ ঘৰত যাই দমকল বহাই দিছে। আপোনালোকে এই ভাস্কৰৰ কাৰণে কৰিব লাগিব। কওক পাৰব না? বৰপেটাবাসী ৰাইজ, আমাৰ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, পাৰব? যদি পাৰে এটা ভাল ঘৰ বানাই দিব পাৰিম। মাকে কৈছে ছোৱালীকেইটা কাপোৰ বহুত প্ৰয়োজন হয়, গম পায়, আৰু ছোৱালী মাটোৰ কাপোৰটো দৰকাৰ বহুত। কিছুমান এনে কাপোৰ আছে যিখিনি কাপোৰ হয়তো সদায় প্ৰয়োজন হয়, মাকে কৈছে আমি সেইখিনি দিব নোৱাৰোঁ। ভাবি চাওক কি কথা কৈছে মাকে। মই মাকৰ কথাখিনিতো বুজি পাইছোঁ, গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ নিজৰ ভণ্টি বুলি, নিজৰ ল'ৰা ছোৱালী বুলি তেওঁলোক কাপোৰ যদি কোনোবাই ব্যৱস্থা কৰি দিব পাৰে, হ'ব কান্দবা নালাগে, একো এইগিলাখান দুখ কৰিব নালাগে, চব ঠিক হৈ যাব। গতিকে ভাস্কৰৰ কাৰণে আপোনালোকে যিমান পাৰে সহায় কৰক, যাই যেনেকৈ পাৰে সহায় কৰক, 10 টকা 20 টকা যাই নাপায়। আৰু মই কৈছোঁৱে 30-40 জন মানুহ লগ হওক, টিংপাতৰ ব্যৱস্থা কৰক, পইচা দিব নালাগে, বোলে মই এখন টিংপাত দিম, মই এখন টিংপাত দিম, এনেকৈ আহকচোন হ'লে। মই জানো আপোনালোকে ফোন কৰিব কিন্তু মই এখন দিম দে, এইখিনি মোৰ মানে আপোনালোকৰ ওপৰত বিশ্বাস আছে। গতিকে আপোনালোকে শ্বেয়াৰ কৰক, আৰু এই ভাস্কৰৰ কাৰণে আপোনালোকে যিমান পাৰে অলপ সহায় কৰক। ভূপদাৰ বৌকো বহুত বহুত ধন্যবাদ দিছোঁ, কালি 200 টকা দিছিল। মানে এই ভাস্কৰৰটো চেণ্ডেল একদম বেয়া হৈছে, দেখা পাই চেণ্ডেলযোৰ এইবিলাক কিনাৰ কাৰণে পইচা দিছে, কিন্তু বাপেকে এই আপিটো চেণ্ডেল যে মই লিখি দিছোঁ, এই আপিটো চেণ্ডেল নাই, বাপেকে কাৰণে নতুন চেণ্ডেল কেনেকৈ পিন্ধে, এই হৈছে বাপেক। তুমি এটা কাম কৰিবা, ঠিক আছে? চেণ্ডেলযোৰ মইতো গম পাব নাই কেনেহেন কি চেণ্ডেল লাগে তোমাক, হয় না? তো আমাৰ এই গ্ৰুপৰ একজন ল'ৰাই 500 টকা দি দিছে, এই 500 টকা তুমি লোৱা, তুমি কালিয়ে যাই চেণ্ডেল লৈ আহিবা, ঠিক আছে? একযোৰা অলপ হাৱাই চেণ্ডেল আনবা, আৰু একযোৰা তুমি ভাল চেণ্ডেল লৈ আহিবা, ঠিক আছে? কি হৈছে? কিয় আনছা? হা? কি হৈছে? কিয় কান্দি আছা? একো চিন্তা কৰিব নালাগে, চব ঠিক হ'ব, গম পাইছা না? নাকান্দা, শুনছা না? এইটো কিয় কান্দি আছা? হয়তো আজি দেউতাকৰ দুখ দেখি, মায়াকৰ চকুত চকু পানী দেখি এই আপিটোতে আজি মানে দুখ কৰিছে। আমি কি ধুনীয়া খাই আছো ন, মাছে মাংস সপ্তাহে সপ্তাহে খাওঁ, ঘৰত খাবার চাউল নাই, লঘনে থাকে আজিৰ তাৰিখত। দিয়া আইজো নাকান্দা নাকান্দা। মই এইমাত্ৰ শুনলো এওঁলোকে বোলে অৰুণোদয় নাপায়, অৰুণোদয় পা নাই? অৰুণোদয় পোৱা নাই মই। অৰুণোদয়খিনি পালেও মই অলপমান তাৰমানে ছোৱালী দুটাক কানি কাপোৰখিনি অলপ দিবা পাৰলো হয়, মই সেইটোৱে মোৰ তাৰমানে বিৰাট দুখ। মই টকা পইচা হাতত নাপাওঁ, আপি দুটাই কৈ থাকে মোক অমুক লাগে, মোক তমুক লাগে, মই ক'ৰ পৰা দিওঁ, এনেহেন হৈ আছে। এওঁ কৈছে এওঁ আজিলৈকে অৰুণোদয় হোৱা নাই। চাওক এনেহেন ঘৰৰ মানুহে যদি অৰুণোদয় নাপায় কোনে পাব? কাগজ পত্ৰ জমা চমা দিছে নাই ঠিকমতে? দিছিলোঁ। তো মই অনুৰোধ কৰিছোঁ যিজন মেম্বাৰ আছে আমাৰ ইয়াতে, মেম্বাৰে যাতে এই অৰুণোদয় মানে ব্যৱস্থাটো কৰি দিয়ে। কাৰণ দুটা ছোৱালী কৈছে বহুত টানত চলি আছে, আৰু মই আপোনালোকৰ লেট্ৰিন বাথৰুম দেখি আছোঁ আজিৰ যুগত, আচৰিত। এই চাওক এইটো লেট্ৰিন, আৰু ছোৱালী দুটা কি বাহিৰত গা ধুৱে নাকি? বাহিৰতে গা ধুৱাই, উপায়তো নাই আৰু। চাওক কি কৈছে, ছোৱালী দুটাই বোলে বাহিৰত গা ধুৱে ইয়াতে, কাৰণ এইটো হৈছে লেট্ৰিন, মানে বাথৰুম নাই। চাওক গাভৰু ছোৱালী দুটাই এই গা ধোৱা জেগা, এইখিনি গা ধোৱা জেগা, ইয়াতে গা ধুৱে। কি ক'ম আৰু চাওকচোন। আপোনাৰ কি মানে লাইনটো নাই নেকি? লাইনটো নাই, ডাঙৰ ছোৱালীৰ টেষ্টৰ পৰীক্ষা চলি থাকোঁতে তাৰমানে লাইনটো কাটি দিবা আহিছে। মই আৰু ক'লোঁ আপোনালোকে এতিয়া কাটবা নালাগে দিয়ক, ছোৱালীটোৰ পৰীক্ষা চলি আছে। মই ইমান হাক দিলোঁ, তাৰমানে সিহঁতে কথাই নুশুনিলাক, নুশুনি লাইনটো কাটি দি গুচি আহি গৈছে। আজি 1 বছৰে হৈ লাইন কাটবা। চাওক এইটো ঘৰত বাটা বৰষুণ আহিলে অৱস্থা দেখছে, বেৰা লৰি থাকে, তাৰোপৰি লাইট নাই। চাওঁ কি কৰিব পাৰোঁ, যদি লাইটটো দিব পৰা হ'লে হয়তো ভাল হ'লা হয়, তো চেষ্টা কৰি চাম যিমানখিনি পাৰোঁ। অমৰজ্যোতি মহন্ত তেওঁ গুৱাহাটীত থাকে, তেওঁ মোক 1000 টকা দি আছিল, আৰু জিষ্ণু আৰু কৃষ্ণৰ মাকে মোক 1000 টকা দি আছিল। মই এই 2000 টকা দি দিছোঁ। ল'ৰা-ছোৱালীটো এই ছোৱালী দুটাক চাই আপোনালোকে যিমান পাৰে সহায় কৰক, যাই যেনেকৈ পাৰে দিয়ক, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমি এই গোটেই মানে যিখিনি বেৰা আছে গোটেই বেৰাখিনি এইখিনি ভাঙি, ৱাল চোৱাল দেখা গৈছে, এইখিনি ভাঙি যাতে আমি টিংপাতৰ বেৰা হ'লে দিব পাৰোঁ। এইখনৰ নামত আছে, এনেকৈ ঠেলি ঠেলি বাকলি যাব। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।